এডুকেশ্যন টিকেএছ সকলোকে স্বাগতম জনাইছোঁ। ট্ৰান্সফাৰৰ লগত ৰিলেটেড লেটেষ্ট আপডেট, যিটো আপডেট ৰনিছ পেগু আমাৰ অসমৰ শিক্ষামন্ত্ৰী মহোদয়ে তেখেতে জনাইছে ট্ৰান্সফাৰ হ'বনে নহয়। গতিকে এই ভাষ্যখিনি শুনি লওক আপোনালোকে আৰু সকলোৱে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। বিষয় খুব উৎকণ্ঠাৰে ৰৈ আছিল যে ট্ৰেন্সফাৰৰ বিষয়টো, আৰু ট্ৰেন্সফাৰক লৈ বা যি শিক্ষক বদলীকৰণক লৈ যি ধৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিল এটা নতুন প্ৰক্ৰিয়াৰে, তাত ক'ৰবাত এটা বিৰাম লাগিছিল। লোকপিয়লৰ যি এক নিৰ্দেশনা যে লোকপিয়লৰ 2027লৈকে সেয়া বন্ধ হৈ থাকিব বা এনেধৰণৰ এই বিষয়টোত আপুনি এটা স্পষ্ট কৰিছে যে কিছু বিষয় চালি জাৰি চোৱা হ'ব। নিশ্চিতভাৱে এইখিনি ইয়াত অনলাইন আবেদন গ্ৰহণ কৰা প্ৰক্ৰিয়াটো আমাৰ সম্পূৰ্ণ হৈছে। এতিয়া অনলাইন আবেদনসমূহ স্ক্ৰুটিনিৰ কাম মই কালি পৰহিৰ ভিতৰতে ইয়াৰ ৰিভিউ মিটিং এখন কৰি ইয়াৰ স্ক্ৰুটিনিৰ কাম আমি আৰম্ভ কৰিম, আৰু স্ক্ৰুটিনি হোৱাৰ পাছত তেওঁলোকৰ যিসকল যোগ্য তেওঁলোকৰ বদলীকৰণ হ'ব, বদলীকৰণৰ অৰ্ডাৰ ইছ্যু কৰা কামটো কৰিম। মাজত যিটো লোকপিয়ল হৈছে এনেকুৱা এইবিলাক আহিয়ে থাকিব সদায়। সেইটোৱে আমাৰ গোটেই প্ৰক্ৰিয়াটোক কেতিয়াবা 2 মাহ হয়তো স্থবিৰ কৰিব পাৰে বা 2 মাহ দেৰিকে হ'ব পাৰে, কিন্তু আমাৰ প্ৰক্ৰিয়াটোক বন্ধ নকৰে। গতিকে এইটো এটা অনগয়িং প্ৰক্ৰিয়া। ইয়াত 1 মাহ 2 মাহ কৰবাত কিবা এটা হিনদেৰি হ'ব পাৰে, কিন্তু প্ৰক্ৰিয়াটোক বন্ধ নকৰে। বৰ্তমান যিটো এটা গোটেই শিক্ষাৰ যিটো দৌৰ, আপুনি যোৱাটো কাৰ্যকালৰ পৰা য'ত এৰিছিল কামখিনি তাৰ পৰা আৰম্ভ কৰা যেন লাগিছে, আৰু